হাই মিস্ত্ৰী দোস্ত, মই আজি কৰ্নাৰ বাস্কেট ফিটিং কৰিম। এই কিটচেনৰ কৰ্নাৰ বাস্কেট ফিটিং কৰিম আজি। ইয়াতে হ'ব কৰ্নাৰ বাস্কেটটো। আজি ফিটিং কৰি দেখাম কেনেকৈ কৰিব লাগে। এক নম্বৰ এইটো ইয়াতে লক হ'ব, ইয়াতে এনেকৈ দিব লাগিব। এই লকটো ফিটিং কৰি দিব লাগিব। এইটো তাৰপিছত এইটো বহাই দিব লাগিব। এইটো হৈ গ'ল। তাৰপিছত এইটো দিব লাগিব ফেনৰ। আচ্ছা, এইটো পিছত টাইট দিলে হ'ল, বুজিছা। এতিয়া জাষ্ট সময় আহে ন, এইটো এনেকৈ সোমাব লাগিব। ইয়াত 2 নম্বৰটো ফিটিং কৰিব লাগিব। এইটো নিজৰ ইচ্ছামতে স্পেচটো চাই দিলে হ'ল। এইটো কৰ্নাৰ বাস্কেট এনেকৈ ফিটিং কৰিব লাগে। হাই দোস্ত, কৰ্নাৰ বাস্কেট এনেকৈ ফিটিং কৰিব লাগে। আমাৰ মিস্ত্ৰী বন্ধু বান্ধৱসকল, আপোনালোকে যদি লগাব বিচাৰে, যদি নাজানে, তেতিয়া কেনেকৈ ফিটিং কৰিব লাগে এই বস্তুটো আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে ফিটিং কৰিব পাৰিব আৰু বস্তুটো। কিন্তু ইয়াত এটা লক থাকে, ইয়াতে নাট টাইপৰ এই লকটো ইয়াত দিব লাগে। এইটো বস্তু থাকে। এইটো মই 2 নম্বৰ ঘাটটোত দিছোঁ, দি ইয়াত এটা গেপ থাকে। এই গেপটোত এইটো লগাই দিলে এই ৰৈ থাকিল, নামি নাযায় আৰু। তাৰপিছত ইয়াতে স্ক্ৰু মাৰি দিব, ওপৰত এডজাষ্ট কৰি স্ক্ৰু মাৰি দিব, হৈ যাব আৰু এইটো আৰু। ঠিক আছে, এনেকৈ ফিটিং কৰিব কৰ্নাৰ বাস্কেট। আৰু ইয়াত স্পেচটো মিলাব অলপ, এনে চাব যাতে ইয়াত টাচ নহয়। এনেকৈ চাব বস্তুটো, ইয়াত যাতে টাচ নহয়, দৰ্জাত এনেকৈ চাব টাচ নহয় যাতে। এই গেপটো চাব অলপ, গম পালে? এনেকৈ ফিটিং কৰিব পাৰিব বস্তুটো। ঠিক আছে।